এইয়া হাগিব সোমাই গৈছে ভিতৰত এই কোনফালে গ'ল হাই হেল্ল' নমস্কাৰ মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ ক্ৰিয়েশ্যন মই লাষ্ট এটা ভিডিঅ' দিছিলোঁ যে কেইজনমান আমাৰ সৰু সৰু ছোৱালী কেইজনমানে ডেন্স কৰা কভাৰ ভিডিঅ' এটা দিছিলোঁ কভাৰ ডেন্স ভিডিঅ' তাৰপিছত মই ভিডিঅ' দিয়া নাছিলোঁ বহুকেইদিন ভিডিঅ' দিয়া নাছিলোঁ বহু ধৰণৰ কাৰণ আছিল মোৰ কিছুমান কাম আছিল আৰু তেনেকৈ সেইবিলাকৰ কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ আৰু এইকেইদিনত মোৰ লাইফত বহুত ধৰণৰ চেঞ্জেছ আহিছিল বহুত ভাল লগা মুহূৰ্তও আছে আৰু কিছুমান বেয়া লগা মুহূৰ্তও আছিল আজি ভিডিঅ'টোত মই মোৰ লাইফত ঘটি যোৱা 2-3টা ভাল লগা মুহূৰ্ত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ 10 ছেপ্টেম্বৰ সেই দিনটো মোৰ কাৰণে বহুত স্পেচিয়েল দিন আছিল ৰাতিপুৱা শুই উঠিয়ে এটা বেলেগ অনুভৱ এটা হৈছিল মনলৈ তাৰপিছত মই মোৰ দাদা আৰু মোৰ সম্পৰ্কীয় ভণ্টি এজনীৰ সৈতে মঙললৈ যাত্ৰা আৰম্ভ কৰিলোঁ কিয় যাত্ৰা আৰম্ভ কৰিলোঁ আপোনালোকে ফ্লেশ্ববেকত গৈয়ে চাই লওক নে কি কয় এতিয়ালৈ আৰু বুজিব বাকী নাই চাগে মই কিয় ইয়ালৈ আহিছোঁ অবভিয়াছলি না বাইক ল'বলৈ বাজাজ পালচাৰ 220 BS6 এনেদৰে পূৰণ হ'ল এটা বহু দিন ধৰি দেখা সপোন এটা ক্লাছ 5-6ত পঢ়ি থাকোঁতে মই ভাবিছিলোঁ যে মই এখন বাইক ল'ম জীৱনত কেতিয়াবা এনেকৈ মোৰ হ'ব তাৰপিছত লাহে সেনেকৈ এদিন গ'ল দুদিন গ'ল এবছৰ গ'ল লাহে গৈ ভাবি আছিলোঁ যে কেতিয়াবা ল'ম আৰু তেতিয়াৰ পৰাই যে মই এইটো টাৰ্গেট নাছিল যে মই পালচাৰ 220 ল'ম মই এখন বাইক লোৱাৰ কথা ভাবিছিলোঁ জাষ্ট কিন্তু ফাইনেলি হৈ গ'ল ছেপ্টেম্বৰ 10 তাৰিখে মোৰ সেই সপোনটো পূৰণ হ'ল তাৰপিছত ঘৰত আহি মাহঁতে পূজা পাঠ কৰিলে তাৰপিছত ওচৰে পাজৰে মন্দিৰতো গ'লোঁ মন্দিৰতো পূজা কৰিলোঁ পূজা কৰাটো কি হয় আমাৰ সমাজত এনেকুৱা যে মই ভাবোঁনে এনে সঁচাকৈ হয় নাজানো বাৰু কিন্তু পূজা যদি নকৰোঁ ন কিবা এটা লোৱাজন সম্পূৰ্ণ নহয় যে বাইকখন ল'লোঁ যে বাইকখন এতিয়া পূজা কৰাৰ পিছতে সম্পূৰ্ণ হ'ল য়েছ হৈ গ'ল মোৰ বাইক এইটো আমাৰ সমাজত মানে কি হয় ভিতৰৰ পৰাই আছে আৰু ক'ব গ'লে তাৰপিছত সৰু সুৰা বহুত ৰাইড কৰিলোঁ মানে বহুত সৰু সুৰা তাৰপিছত 20 কিলোমিটাৰ 30 কিলোমিটাৰ এনেধৰণৰ ৰাইড কৰিলোঁ তাৰপিছত মোৰ লগৰ কেইজনৰ লগত ওলাই গ'লোঁ গাৰোবস্তিলৈ গাৰোবস্তি ওদালগুৰি ডিষ্ট্ৰিক্টৰ এখন ঠাই হয় গাৰোবস্তি বহুত ধুনীয়া ঠাই আপোনালোকে সেই যোৱা ভিডিঅ'টো আৰু তাত যোৱা ভিডিঅ'টো আপোনালোকে চাই লওক এতিয়া আমি গৈ আছোঁ গাৰোবস্তি অকণমান ঘূৰি মেলি আহোঁ এয়া পিণ্টু আৰু সিফালে তেল ভৰাই আছে লিটম দা আৰু পুতলা পিণ্টু গাড়ীখন চলাই আছে
letter and I খেলি মেলি সময়ৰ উজালি আবেগ কত চকুৱে সাজিছে মচিছে পৃথিৱী অ'কে গাইছ এয়া আমি গাৰোবস্তি পাইছোঁ আহি এইখিনি ৰিতম দা এইখিনিয়ে গাৰোবস্তি ন এয়া গাৰোবস্তি আৰু আগফালে এইফালে পাহাৰ আছে আমি সেইফালে যাব ট্ৰাই কৰিম কিমানখিনি দূৰ যাব পাৰোঁ অ'কে মই চিনাকি কৰি দিলোঁ এয়া পিনটো আপুনি চিনি পায় মোৰ ব্লগত থাকে এয়া পুতলা আগত মোৰ ব্লগত অহা নাছিল এইবাৰ প্ৰথম আমাৰ বি পি উস্তাদৰ মেইন কেৰেক্টাৰ আৰু ৰিতম দা মই নাম লৈ থাকোঁ মোৰ ব্লগত আজি ফাৰ্ষ্ট টাইম আহিব ৰিতম দা হাই ভাল লাগিছে আজি কেনেকুৱা বঢ়িয়া লাগিছে ন ভাল লাগিছে এনে মানে কি এইটো কোনো ধৰণৰ আমাৰ প্লেনিং নহয় হঠাৎকৈ আজি ৰাইডটো ষ্টাৰ্ট কৰিলোঁ আৰু আহিও পালোঁ এনেকৈ আমাৰ ৰাইডবিলাক হয় আমি যদি 3-4 দিন বা আগৰ পৰা কেইদিনমান আগৰ পৰা যদি প্ৰি প্লেন কৰোঁ যে আমি অমুকত যাম তমুকত যাম সেইটো হৈ নুঠে এতিয়া আমি ভাবি আছোঁ যে নেক্সট আমি শ্বিলং মেঘালয় যেতিয়া খুলিব শ্বিলং যাম তেনেকৈ লাইট লুম এইবিলাক ঘূৰিম কিন্তু এতিয়া হয়নে নহয় সেইটো সময়ে ক'ব আৰু হেল্ল' হাই অ'কে আৰু এইফালে আমাৰ দুইফালে দুখন লালপৰি এয়া বাচন্তী 1 মিনিট মই ভালদৰে দেখাই আছোঁ এয়া আমাৰ আগৰ বাচন্তী এইখন চলাই চলাই মোৰ 220ৰ প্ৰতি লাভ প্ৰেম বাঢ়ি গৈছে বহুত বেছি আৰু এয়া মোৰ লালপৰি এইফালে পিনটোত বহি আছিল এয়া সেইফালে ফটোশ্বুট চলি আছে পুতলা ফটোগ্ৰাফীয়ে পিনটো ফটো ক্লিক কৰি আছে পুৰা ব্যস্ততা আৰু সেইফালে ৰিতম দা আছে ছিংগুলকৈ থিয়া হৈ আৰু মই এইফালে আপোনালোকৰ সৈতে ব্যস্ত হৈ আছে এইফালে বাগান কি ভাল কিবা এটা বেলেগে বঢ়িয়া লাগিছে আপোনালোকে কেমেৰাত কিমান দূৰ দেখিছে ক'ব নোৱাৰোঁ কিন্তু ইয়াত আমি আমাৰ নিজ চকুৰে যেনেকৈ দেখি আছোঁ কিবা এটা বেলেগে ফিল আহি আছে বহুত দিনৰ পিছত মই ব্লগ দিব ষ্টাৰ্ট কৰিছোঁ মানে মোৰ একচুৱেলি মটো ব্লগ কৰিব মন আছে কিন্তু যিটো GoPro একশ্যন কেমেৰা মোৰ সেইটোৰ বৰ্তমান অভাৱ হৈ আছে এটা মই একশ্যন কেমেৰা ল'ম GoPro ল'ম বুলি নকওঁ কিন্তু এটা যিকোনো এটা একশ্যন কেমেৰা ল'ম অতি সোনকালে আৰু আপোনালোকে মোৰ চেনেলত মটো ব্লগিঙো দেখিব পাৰিব মোৰ লালপৰিৰ সৈতে লালপৰি এয়া আকৌ এবাৰ প্ৰস্তুত দিলে ভাল লাগিল হয় প্লিজ চাহপাতৰ এয়া হাগিব সোমাই গৈছে ভিতৰত এই কোনফালে গ'ল অ'কে কি মজা লাগছে মই পিনটো এটা শ্বট লৈ আছোঁ আপোনালোকে শ্বটটো মোৰ ব্লগতে দেখিব পাৰিব অ'কে বেগো লাগে বোলে তাক পইচা দি সোমাইছোঁ গাইছ ইয়াতে পইচা দি ভিডিঅ' পুৰা চাব আপোনালোকে ঐ যিবিলাকৰ ঘৰ আছে ইহঁত কি Wow guys, greeny guys, greeny. বহুত ৱাটাৰফল পাৰ হ'ব লগা হৈছে Waterfalls.
এতিয়া এখন নদী আমাৰ ৰৌতাৰ ওচৰৰ যিখন ধনশিৰি নদী সেই ধনশিৰি নদীৰ নিচিনাই দেখিবলৈ বেলেগ ইমানো হয় আৰু বাৰু ইয়াৰ পৰা যাই আমি সেইখন চাম যিখন পাৰ্ক আছে সৰু চাই মিনি চাই পাৰ্ক এখন আছে পাৰ্কখন দেখুৱাম আপোনালোকক এতিয়া সদ্যহতে এই অঞ্চলখিনি চাই লওকচোন বাৰু দেখো উন্নতি কেনেকৈ কৰিবি জিকিলে এইবাৰ দে come on boy come on you can do it Yes, I am confident. Yes, correct. Industry la. Ena katte mare na ola. Ba de na. Ami 30 taka diale hello. Ana? Oh ro. Na hobe borisa. তো গাইজ বলক এতিয়া আমি পাৰ্কখন চাওঁগৈ নে কি কয় ৰিতম দা ব'লা আমি পাৰ্ক চাবলৈ যাওঁ অ'কে গাইজ এই মিনি পাৰ্কৰ এটা সৰু অংশ আমি উঠি গৈছোঁ পাহাৰৰ ওপৰলৈ এণ্ড গৈ আছোঁ ভিতৰে এই কি সুন্দৰ ছানছেট দেখিবলৈ পাইছে আপোনালোকে আৰু কি ৰখাম ये क्या हो गया भैया कैसा फीलिंग्स कैसा এয়া ট্ৰি হাউচ এই ট্ৰি হাউচৰ ওপৰত ৰিতম দা বৰ সুন্দৰ ট্ৰি হাউচত গৈছে আৰু গছতো উঠিছে ৱাও ये क्या था আৰু ইফালেও অলপ ইউনিক ধৰণৰ ঘৰবিলাক বনাই ৰাখিছে এই ঘৰটো মই ভিতৰলৈকে অলপমান যাবলৈ ট্ৰাই কৰিম কেনেকুৱানো আছে ভিতৰত অ'কে আই ডোণ্ট ন' এইটো কিহৰ কাৰণে বনোৱা হৈছে জাষ্ট শ্ব' অফ কৰিবৰ কাৰণে বনোৱা হ'ব পাৰে ভাল লাগিছে আৰু ইয়াত নাও আছে হয়তো নাও এটা সময়ত চলিছিল ইয়াতে চলাইছিল কিন্তু বৰ্তমান চলোৱা হোৱা নাই অ'কে মই ঘৰটোৰ ওপৰলৈ উঠিবলৈ চেষ্টা কৰিম এয়া ধুনীয়াকৈ চিৰি বনাই ৰাখিছে একদম ইজিলি উঠিব পাৰি ওপৰৰ ফালে এইটো এটা গেপছ আছে চাবি ৱাও ধুনীয়া আই ডোণ্ট ন' ইয়াতে কিবা মিৰৰ এটা আছে অজিব কৰিব সেয়া এই কেঁচা হে ভैया দেখে এয়া ইয়াতে আমলখি বোলে কি এইটো অ'কে তেতলি অ' আচ্ছা এইডাল তেতলি গছ কেনেকুৱা লাগি আছে পিন্তু একদম মজা ফাৰ্ষ্ট টাইম আহিছোঁ ফাৰ্ষ্ট টাইম এনেকুৱা ট্ৰি হাউচ উঠিছোঁ মানে আমি গমেই নাপাওঁ ন ওচৰতে ইমান আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মোটামুটি 25 পৰা 30 কিলোমিটাৰ হ'ব ডিষ্টেঞ্চ তাৰ ভিতৰতে ইমান ধুনীয়া প্লেচ এটা যে আছে আমি গমেই পোৱা নাছিলোঁ এনেই শুনি আছিলোঁ যে গাৰোবস্তি ভাল ঠাই তেনেকৈ কিন্তু আজি আহিলোঁ ফাৰ্ষ্ট টাইম বঢ়িয়া লাগিছে এইটো ভাল লাগিছে ন ভাল লাগিছে মই আগতে আহিছোঁ বাৰু ফুটবল খেলিবলৈ এইয়া তেনেকৈ ফুটবল তোমাৰ পেটেদি খেলিছিল নেকি এতিয়া হৈছে বাৰু ফুটবল অ'কে এয়া আছিল সৰু চাই মিনি চাই পাৰ্ক ভালো লাগিল ইমানো বেয়া লগা নাই আৰু 30 টকাটো ৱেষ্ট যোৱা নাই দিয়া 25 টকা একো নাই কিবা এটা নতুন দেখিলোঁ যিমানে যি নকওক কিয় আগতো দেখা নাছিলোঁ ন কি পিন্তু আহিব পাৰে আপোনালোকে বেছি দূৰ নহয়
আপোনালোকে যদি ৰৌতাৰ পৰা আহে ন তেতিয়াহ'লেতো 25 কিলোমিটাৰ ক'লোৱে মই বাৰু মঙলদৈৰ পৰা আহিব পাৰে মঙলদৈৰ পৰা 70 তেনেকুৱা হ'ব অলমষ্ট দূৰ ভাল ঠাই কিন্তু ইয়াতে ধৰক তেনেকুৱা ৰেষ্টুৰেণ্ট বা খোৱাৰ কিবা ব্যৱস্থা হয়তো নাই অঁ হয় নেকি অঁ আচ্ছা হয়তো আমি লেট কৰিছোঁ আহোঁতে ইয়াতে ৰেষ্টুৰেণ্টটো এখন আছে খাব পাৰে আপোনালোকে অ'কে কিন্তু আমি লজ আছে কিবা কিবি আছে আপোনালোকে আহিব পাৰে ইয়াতে যোগাযোগ কৰিব পাৰে আৰু আমি ইমান কোনো ধৰণৰ প্লেনিং নাই তেনেকৈ আহিছোঁ জাষ্ট ইমানো গম নাপাওঁ হ'লেও ভাল লাগিল গ্ৰীণ ছাইড ভেলী এতিয়া মই বস্তুখন দেখুৱাই দিওঁ ৰ'ব আপোনালোকক যিকিনো হেপাহেৰে মচি সজাও বাট অ'কে ফাইনেলি আমি গাৰোবস্তিৰ পৰা ওলাই আহি ওদালগুৰি পাইছোঁ আহি আন্ধাৰে হ'লহি এতিয়া আমি অলপ চাহ তাহ খাই লওঁ কিবা এটা হয় নহয় চাহ খাই লওঁ চাহ এনেদৰে গৈ আজি 550 কিলোমিটাৰ ৰাইড কমপ্লিট কৰিলোঁ বাইকখনৰ সৈতে তাৰপিছত এইখিনিয়ে আছিল আজি ভিডিঅ'টি মই নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম এতিয়াৰ পৰা যিমান পাৰোঁ সোনকালে ভিডিঅ' দিম আৰু মই ইনষ্টাগ্ৰামত ফটোবিলাক দি থাকোঁ মই ইনষ্টাগ্ৰামত কিছুমান মোৰ ফটোগ্ৰাফী মই আপলোড কৰোঁ তো আপোনালোকে ইনষ্টাগ্ৰামত গৈ চাব পাৰে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু আজি ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব লগতে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মানে জয় অসম যিকিনো হেপাহেৰে মচি সজাও বাট